আজিচোন ইয়াত কোনোৱে নাই তাকেহে ছাৰ আমি যেতিয়া আহোঁ একো ডালেই নাপাওঁ যেতিয়া আমি নাহোঁ তেতিয়া চব থাকে সিনো কেনেকে গম পায় যে আজি আমি ইয়ালৈ আহিম বুলি সি আমাৰ এক্টিভিটিবোৰ কেনেকে আগতীয়াকে গম পাই যায় এক্টিভিটি গম পাবলৈ হ'লেতো ছাৰ আমাৰে মাজত কোনোবা এজন কানেক্ট হৈ থাকিব লাগিব তেতিয়াহে হ'ব তাকেহে পিছে আমাৰে কোনোবা এজন তেওঁৰ লগত মিলি আছে নেকি বাৰু কোন হয় ছাৰ জল্দি আহক এমাৰ্জেঞ্চি আমাৰ ঘৰত সেইটো সোমালে ডিঙি কটাটো হুৰ দবাং দবাং কোন কাৰ ঘৰত আমাৰ মেইন ঘৰতে সোমালে বল জল্দি গাড়ী ষ্টাৰ্ট দে ভেপেলা ভয় নকৰিবা দেই দবং চালে মই মেছেজ এটা কৰি দিলোঁ বাৰু ফোনটো কৰিব নোৱাৰিয়ে এইটো শুনিব নহয় মনে মনে মেছেজ এটাকে কৰি দিলোঁ চালেই হয় আৰু মেছেজটো মোলে সদা মায়া পাপাহঁত ঠিকে আছে নাই মায়া পাপা আছে ঠিকে আছে তুমি মনে মনে থাকা মনে মনে চিঞৰিলে শুনিব আমিও মৰিম গম পাইছা নাই কৃষ্ণ প্ৰভু আমাক বচোৱা আমাক চবকে বচোৱা মায়ে পাপা মোলে সদা ককা চবকে বচোৱা বাই ইয়াতো কোন আছা ওলাই আহা আজি বাচিব নোৱাৰা ক'ত আছানো বিচনাৰ তলত নে চকীৰ কাষত যদি লুকা ভাকু খেলিছা ঠিক আছে মই বিচাৰি উলিয়াম আৰু যদি বিচাৰি পাওঁ এটা এটাকে ডিঙিৰে কাটিম আজি আমি কোনো নেবাচো ল'ৰাটোকে পলুৱাই আমি গীতা মৰি দিওঁ আহক মা এইটো ইমান ভয়ানক মনে মনে থাক আকৌ আহিব এইটো আইও ঘচু ঘৈণীয়েকেতো কাপ ভৰি মাত কোনোবা বচাবলৈ আহিছেনে এইটোৱে মোৰ নেলু কাটিবলৈ আহিছে হে বৰমালা মই কি ভুল কৰিছিলো মোক যে এনেকুৱা পৰিস্থিতিত পেলালা ইয়াতো কোনোবা আছে নেকি বহুত নৰমনিচ গোন্ধাইছে ঐ তোৱে দুটা নাক ফুটা নে কালভাৰো ইমান গোন্ধ সোমাইছে নে মানুহ ওলাই আহ কোন ক'ত আছ আজি গোটেই পৰিয়াল তেজেৰে ৰাঙলী হ'ব আইও মা মৰিলো এইটো ককা মাত নহয় নে মোলে সদা ককা কি হ'ল ৰবা মই চাই আহিছোগে ৰবা এনেকে অকলে এৰি দিব নোৱাৰি তুমি খালি নোলাবা আকৌ দেই মোক প্ৰমিচ কৰা নোলাও বুলি নাই মই প্ৰমিচ কৰিব নোৱাৰো আপোনালোকৰ কিবা এটা হ'লে মই ওলাই যাব লাগিব নাই ভেপেলা এনেকুৱা নকৰিবা তুমি আমাক বচাব নালাগে তুমি যদি বাচি যোৱা এইফালে পলাই দিবা আমাক বচাবলৈ আৰু ঘূৰি নাহিবা তাৰ লগত কি কৰিব লাগে আমি কৰিম আজি মৰিম নহ'লে মাৰিম এনেকে পলাই থাকিলে নহ'ব মই মৰি যদি বাকীবোৰ জান বচাব পাৰো সেইটো মই কৰিম ঐ বচা মোক কোনোবাই এইটো আজি মোক ঘাপ মাৰিব ঘাপ মাৰি নহয় ৰেপি কাটিম যাতে এটা ৰেপ তই ফিল কৰ তোক মই কি কৈছিলো তই যে মাৰিবলৈ আহিলি ডিঙি ৰেপি প্ৰথম ৰেপি তাৰ পাছত কম
তাতে নহ'লে গুলিয়াই দিম। অ' ছাৰ বচাওক বচাওক। কাইটি আপুনি ফিনিছে দিলে নি? আকৌনো জেহিলা চিয়াই দিয়ে এইবোৰ চাই নাথাকে, চিধা ফায়াৰ। এইবোৰ ব্ৰিটিছৰ দিনীয়া নিয়ম চাই থকা, বৰ্তমান নহয়। বৰ বেয়া কাম কৰিলে নহয় মাৰি। এতিয়া নামাৰি কি কৰিব লাগিছিলে? চাই থাকিব লাগিছিলে নি সি মানুহ মৰালে? ছাৰ ইয়াক নমৰা হ'লে আজি মোৰ ডিঙিটো হাতত থাকিলেহেঁতেন। কি হলো এখন গোটেই যে গুলি মাত হেৰিয় মাত। অ' ভমেশ দা, অ' গ'ল ডিঙি কটাটো গ'ল। হে অ' মই দবং ছাৰলৈ মেছেজ কৰিছিলো নহয়, আমাৰ ঘৰত বোলো সোমালে আপুনি আহক। সেই ছাৰহঁতো পাইছেহি, CID ও পালেহি, CID য়ে মাৰিলে। অ ল'ৰা ক'ত, আমাৰ ল'ৰা ভেবেলা ক'ত? অ' সেইটো লুকাই আছে হ'বলা চুকত, ৰ'ব। সঁচাকে মৰি গ'ল নি? আৰে চাই আহগে না ওচৰৰ পৰা, একদম 3 চুট মাৰিছো, লাষ্টৰ চুট মাথাত। ঐতো গোটেই কিবা এটা শুনলি নাই বাৰু? অ' পাপা, বোম নে ফটকা নে গুলি নে কি ধাম ধামকে ফুটিছিল যে। ঐ গুলি মাতহে হ'ব পাৰে, গম পাইছ নাই? একদিন ৰাতি CID আৰু পুলিচ ঘূৰি ফুৰে নহয়, কাৰোবাক মাৰিলে নেকি গুলিয়াই। মাৰিলে মানে কাকনো মাৰিব? সেই ডিঙি কটাটোক মাৰিলে নি? হ'ব পাৰে চাগে, চাই আহোংগে বচোন ফচকে। হেৰি আপুনি মৰিবলৈ যায়হে ৰাতিখন, থকচোন থক। কি ফুটিলে ফুটিবলৈ দিয়ক, ৰাতিপুৱা চোন এনেও গম পাবই। এই ৰাতিখন নোলাই কেলে মৰিব লাগে? সেয়া তুমি নাজানা, মোৰ বৰ বেয়া স্বভাৱ এটা আছে। মই যি ক'বা নে কিবা এটা শুনো নহয়, মোৰ পকৰটো বেলেগ খজুৱাই থাকে যেতিয়ালৈকে চাই নাহো। ৰাম, এতিয়া চাবলৈ গ'লে মৰিব লাগিব পাপা। ঐ তেজত যদি ইমান মৰিবলৈ ভয়, তই মাৰ লগত সোমাই থাক ভিতৰত মেখেলা পিন্ধি, গম পালি নে? তই মাইকী চালা এনেই মতা হলি, তোক কাইলৈ খাচী কৰি আনিমগে ৰ। আইঅ' এহে মজা মজা, চিকাৰীয়ে চিকাৰ হৈ গ'ল। ৱেল ডান। কোনে মাৰিলে? এ আমাৰ CID চাই মাৰিলে, একেলগতে পাইছিলো, ছাৰ আগত সোমাই মাৰি দিলে, নহ'লে আমিয়ে মাৰিলো হয়। ঐ আজি যে মই মদকো কে ছুকে বাপচ আ গয়া। বাৰু যি কি নহওক দিয়ক, এইটো যে মৰিলে বহুত ভাল কথা। মই একদম মাত শুনি ৰৈ থকা নাই বোলো বৈ, এইবাৰ সি খাটাং মৰিলে আৰু। কাইটি আপুনি মাৰিব বেয়া কাম কৰিলে নহয়। মাৰিলে আপুনি ভৰিত মাৰিব লাগিছিলে, একেবাৰে ফিনিছে দি দিলে। আৰে এইবোৰ ব্ৰিটিছৰ দিনীয়া নিয়ম ভৰিত মৰা। এতিয়া আধুনিক যুগত ভৰিত নেমাৰে নহয়, চিধা মাথাত মাৰে। আৰু চিটুৱেশ্যন যিটো তাক নেমাৰিলে কেনেকে থাকিব কওকচোন বাৰু? সেইটো হয় বাৰু, ককাক একদম মানে মাৰিবলৈ লৈছিলে আৰু যেনে তেনে টাইমত পালেহি বুলিহে। আপুনি কেনেকে গম পালে? আপোনালৈও মেছেজ কৰিছিলে নি? নাই, মই আহো বুলি আহিছিলো। মোৰ বেলেগ এফালে ডিউটি শেষ হ'ল, এইফালে আহিছো বোলো যাওঁ। আহি একদম টাইমতে পাইছোহি বোলো, আৰু একশ্যন লোৱাহে কথা। বাৰু এতিয়া মাৰিলে এই জিন্দাকে ধৰিব পৰা হলে বহুতখিনি কথা গম পোৱা গ'লহেঁতেন। সি কেলেনো এনেকুৱা কৰিছিলে বা কোননো হয় কৰনো হয়। আৰে ছাৰ এইবোৰ কথা জানি লাভ নাই ন, তাক একে ছুটে ফাৰ্নিচাৰ দি দিলো। হৰ দবাং দবাং, ভালে দিয়ক। এতিয়া ইয়াক পষ্টমৰ্টমটো কৰি লওঁ আৰু অলপ ইনভেষ্টিগেশ্যনো কৰি দিওঁ, বছ কাম শেষ। আৰে ইনভেষ্টিগেশ্যন মোৰ কাম ন, আপুনি ডেড বডি লৈ যাওক। ভেবেলা, আমি বাচি গলো, সেইটো মৰিলে। তেওঁ পাই ভয় লাগি আছে, আকৌ জিন্দা হৈ গ'লে। আইঅ' সেইটো মানুহহে, মৰা পাছত ক'ত জিন্দা হ'ব। বল্লে বল্লে, চাবা তেওঁ মই কৈছিলে মৰিলে বুলি, চা হয়তো পৰি আছে লেং খাই। পাপা হয়তো মৰিলেচোন। ভুৱন যা চাইগে যা, আমি চাই আহিছোহে, যাওঁ এতিয়া ধুনীয়াকে তৃপ্তিৰে এসাঁজ খাওঁগে এইটো ফূৰ্তিতে। যাওক, ময়ো ঘৰলৈ যাওঁতে ব্ৰইলাৰ 30 টকা লৈহে যাব লাগিব। বঢ়িয়া, একদম টপকাই দিলে। এই থপৰাটো কাৰ থপৰা এইটো? কোন মানুহটো? জানো পাই, চিনি পোৱা নাই, আমাৰ ইয়াৰ মানুহ নহয়। মইতো গুলিমাত শুনিয়ে গম পালো বোলো ফিনিছ, সেইকাৰণে কৈছো চাই আহোংগে বৈ। এইটো আকৌ নাহে নহয় ভয় পদোৱাটো, তাক খাচী কৰি দিম বুলি ক'লেহে আহিছে সি। হ'বচোন পাপা, মানুহৰ আগত এইবোৰ কথা নকবা। ঐ দৰ্জা খুলি থোৱাটো তই আছিলি ন ভেবেলা? ককা, হাগিবলৈ গৈছিলো যে,
পাহৰি আহিলো আকৌ মেল খাই থাকিলে। তই আজিৰ পৰা যদি ৰাতি হাগিবলৈ যাও তোৰ পকও কাটিম লেটিনো ভাঙিম। আচ্ছা, সেইটো গৈ মানে তহঁতৰ ঘৰত সোমালেগে। মই দেখিছিলো নহয় আমাৰ ঘৰ বাহিৰত ৰখি আছিলে হাঁহি হাঁহি। আমি একদম পুৰা লুকাই আছিলো, আমাক বিচাৰি ফুৰিছে দা এখন লৈ কাটিবলৈ। তাৰপৰা লাষ্টত গৈ ককাক একদম মাৰি মানে কাটিছিলে আৰু তেনেকুৱাতে আহি পালেহি বুলিহে CID। অ মা, তই মানে সঁচা কথাই কৈছিলি ফাপৰে ধৰা জকৰটোৰ কথা। তহঁতৰ দুটাক মই ইমান কলো আকৌ দেখিছো বুলি, তহঁতি আকৌ বিশ্বাসে নকৰিলি, মই মজাকে বনালি। এতিয়া আৰু চিন্তা নাই এইবোৰ, তাক মাৰি দিলে। এতিয়া একদম টেনচন ফ্ৰী, বহুত ভয় থাকিলো এইকেইদিন। এতিয়া টেনচন নাই। হে ধমেশ দা, আজি বহুত দিনৰ মই নিজৰ ঘৰত থাকিম দেই। কেলে আমাৰ ঘৰত থাকি বেয়া পাইছিলা নেকি? হে ধমেশ দা, কেলে বেয়া পাম বাৰু, ভালহে লাগে তাত। মানুহ সৰহ, লগতে ভেবেলাও থাকে, এটা ফেমিলি নিচিনা। ইয়াত বৰ অকলশৰীয়া ফিল হয়। কিয় কেতেকীক লৈ আনি সোনকালে সংসাৰখন নতৰা কেলে? কি যে কথাবোৰ কয় আৰু ধমেশ দাই, মোৰ যে লাজেই লাগে পাই। এতিয়া এইবোৰ বয়স নাই হোৱা নহয়। আইঅ, তুমি এটা ফুল কোমলীয়া হৈ থকা নাই মোলে চ। অ পিয়ৈ দেখিছেনে বৰষুণহে দিব এতিয়া। তাকেহে পাই, বতৰটোনো কিনো লাগিলে, কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে একো ঠিক নাই। আহক আহক ভিতৰলে যাওঁ, ভিতৰতে পাতিমগে। বলক। ঐ ছোৱালী কাপোৰ কানি আছে যদি ভুৱা ঐ, বতৰে মুতিব এতিয়া। যেনে তেনেহে বাচিছো পাই, অকমান তিতিলোৱে। আৰু অকমান দেৰি হোৱা হলে মোক গোটেইখন তিতালেহেঁতেন। ল'ৰা আহিলি, মই বোলো এতিয়া বৰষুণ দিলেতো আহিবকে নোৱাৰিব। ভালে হ'ল দে, টাইমতে পালিহি। অকমান তিতিলোৱে মা। যোৱা সোনকালে মুচি কৰি কাপোৰ চাপোৰ সলাই লোৱা, নহলে আকৌ বেমাৰ হব। ল'ৰা চৰ্দি লাগিব। আজিকালি ল'ৰা ছোৱালীবোৰ যে বেলেগ থুনুকা ন বিয়ৈ, মাটিয় টেকেলি নিচিনা। তাকেহে দেই, আমিতো একদম পিতলৰ কলহৰ নিচিনা আছিলো, মৰিয়াই থাকিলেও নেভাগো। পটোৱা চাহ আজি বেয়া পকপটা বৰষুণ দিছে ন? পাপা, আজিতো কিবা এটা স্পেচিয়েল খাব লাগে। মেগী, নহলে গৰম গৰম পকৰী, নহলে ৰুটি। তোকে ৰুটি খোৱা ভোক লাগি আছে নি হে? অকল যে ৰুটি খাওঁ কৈ থাক, ৰাতি হলে ৰুটি, ৰাতিপুৱা ৰুটি, দুপৰীয়া ৰুটি। খাই ভাল পাওঁ আকৌ, তুমি নাইবা খুৱাই দিলে কি হয়? মায়েচোন আজি বনাম বুলিয়ে কৈছিলে। ৰুটিয়ে মাংসই খুৱাই দিয়া বছ, এনেও কালি সেইটো মৰিলে, আজি পাৰ্টিয়ে কৰিব লাগে। হেৰি আনিবচোন আনিব, আটা পেকেটটা লৈ আনিব। ইমান খাওঁ কৰি আছে, তাক বনাই খুৱাই দিম। মা, তাতে আজি বৰষুণ দি আছে, বেষ্ট হব। ৰবা, এতিয়া আটা আনিবলৈ যোৱা কেনেকে? যিহে বৰষুণ, ছাতিটো বেয়া হৈ আছে। একো নহয় পাপা, কচুপাত এখিলা লৈ যোৱা। জখনি যোৱা, বটালি মাৰিটো মেথা কলেই ফুটাম। বাপেৰক অৰ্ডাৰ দিবলৈ আহিছ হে? তহঁতৰ চালাত ডিমাণ্ড পুৰা কৰিবলৈ ভয়। আজি ৰুটি খাওঁ বুলি কৈছ, কাইলৈ পিঠা খাওঁ বুলি কবি, ক'ৰ পৰা আনি দিম? বৰষুণ যে নেৰাই হলো, দিয়া আছে দিনৰ পৰা। এইকেইদিন বোলে একেৰাহে দিয়ে থাকিব, নিউজত দিছে। বেছিকে দিলেও বৰ বৰহে লাগে পাই, ওলাব কৰিব নোৱাৰি। আৰু মূলা চদা থাকোতে ভাল লাগিছিলে, আজি বেয়াহে লাগিছে মূলা চদা নাই। এইকেইদিন থাকিলে আৰু সদায় থাকিব নি? তাৰো নিজৰ ঘৰ আছে, আজি নিজৰ ঘৰত থাকিব। বৰষুণটো দিছে যদিও বেলেগ গুপগুপীয়া গৰম এটা উঠিছে আকৌ দেই। চোলা পিন্ধিবই পৰা নাই। বৰ নিজানো লাগিছে পাই আজি। আনকালে সিহঁতৰ লগত থাকি মানুহবোৰৰ লগত আজি ইয়াত বৰ অকলশৰীয়া অনুভৱ হৈছে। অকলশৰীয়া বুলি কওঁতে কেতেকীয়ে ফোন কৰিলেই নেকি? তাৰ লগত পাতিলে ভাল লাগি যাব। CID ছাৰহেচোন, কেলে ফোন কৰিছে? হেল্ল' ছাৰ? ক'ত আছে? ক'ত আছে মানে? ক'ত থাকিব আৰু, ৰাতিখন বৰষুণ, ঘৰৰ ভিতৰত সোমাই আছো। হয় নেকি? আমি এই হস্পিটেলৰ আগফালে আছো। কথা এটা হ'ল নহয়। কি হ'ল আকৌ? সেইটো পষ্টমৰ্টম কৰিলে নাই? সেইটো কৰিলে বাৰু, এতিয়া বেলেগ এটা কথাহে হ'ল।
সেইদিনা যে আমি ফিংগাৰপ্ৰিণ্টটো কালেক্ট কৰিছিলোঁ আপোনালোকৰ গাঁৱৰ মানুহজনৰ লগত মেটচ কৰালোঁ, মেটচ নহ'ল। তো আজি আমি সেইটো মেটচ কৰালোঁ, এওঁৰ লগতো মেটচ নহ'ল নহয়। কি 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 মেটচ নহ'ল মানে কেনেকে মেটচ নহ'ব? এইটো কি ক'ম আৰু এতিয়া আপোনাক, আপুনি নিজেও জানিছে যে কেলে মেটচ নাই কৰা। আমি বহুতবাৰ ট্ৰাই কৰিলোঁ, কিন্তু নাই, মেটচ নহয়। মানে কি বুজাব বিচাৰিছে যে আগতে মাৰ্ডাৰ কৰাজন আৰু এইজন দুইজন বেলেগ বেলেগ? য়েছ, মাল্টিপল চিৰিয়েল কিলাৰ হ'ব পাৰে, নাইবা আমি যিজন বিচাৰিছোঁ সেইজন এইজন নহয়। অ' তেৰি, কি কয়? সেইজন যদি চিৰিয়েল কিলাৰ নহয় তেতিয়াহ'লে চিৰিয়েল কিলাৰটো ক'ত? ক'ত মানে ক'ত থাকিব আৰু, আপোনালোকৰ গাঁৱত চাগে ঘূৰি ফুৰিছে। আইঅ' মা! আইঅ' কুণ্ড পকি মৰিলো।